আমি জ্ঞান সেতু আৰু মই জীৱন শৰ্মাই সকলোকে স্বাগত জনাইছো তোমালোকৰ মৰমৰ চেনেল জ্ঞান সেতুলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অনুশীলনী 2.3 যত আমি শিকিম কোৱেশ্চন নম্বৰ 1 ৰ আটাইকেইটা কোৱেশ্চন। এতিয়া সব কোৱেশ্চন নম্বৰ 1 ত কি বুলি কৈছে যে px বহুপদটোক gx বহুপদৰে হৰণ কৰা আৰু প্ৰতিটো ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ উলিয়াবলৈ দিছে। এতিয়া সব কোৱেশ্চন খিনি মই পাতি থৈছো যে gx বহুপদ এই বহুপদটোৱে px ক হৰণ কৰিব লাগে। হয়নে হৰণ কৰি আমি ভাগফল আৰু ভাগশেষ কিমান পাম সেইখিনি আমি লিখি দিম। x স্কয়ার মাইনাস 2 হল gx আৰু px হৈছে x cube minus 3x square plus 5x minus 3 হয়নে। এতিয়া চোৱা আমি প্ৰথমতে এই বহুপদটো চাব লাগিব। এই বহুপদত কি আছে x স্কয়ার আছে নহয় আৰু ইয়াৰ প্ৰথমটো চোৱা x কিউব আছে, গতিকে x স্কয়ারে প্ৰথমটোৱে হৰণ কৰি বুজি পালা। এতিয়া মই সাধাৰণভাৱে তোমালোকক বুজাই দিব খুজিছো কাৰণ এটো ষ্টাৰ্টিংত আমি কৰি আছো। এতিয়া চোৱা x কিউব মানে হৈছে 3টা x পূৰণ হৈ থকা হয়নে। x কিউব মানে হৈছে 3টা x পূৰণ হৈ থকা, x স্কয়ার মানে হৈছে 2টা x পূৰণ হৈ আছে আৰু ইয়াক আমি হৰণ কৰিব লাগে। এতিয়া চোৱা ইয়াত 2টা x আছে নহয়, এই 2টা x কাটিব থাকিব কেটা x টা বুজি পালা। গতিকে x স্কয়ারে x কিউব হৰণ যাওঁতে থাকিব x। আন এক প্ৰকাৰ তুমি বুজিব পাৰা যে x কিউবৰ x স্কয়াৰ লগত কিমান পূৰণ কৰিলে x কিউব, গতিকে x পূৰণ কৰিব লাগিব। x স্কয়ার * x হলে x কিউব। কাৰণ সব পূৰণৰ ক্ষেত্ৰত কি হয় পাৱাৰ বিলাক যোগ আমি পাই আছো যে যদি আমি পূৰণ কৰো এই দুটা x স্কয়ার x তেতিয়ালে ইয়াৰ পাৱাৰ যোগ হ'ব, অৰ্থাৎ 2 + 1 কিমান হ'ব x কিউব হ'ব। বুজি পাইছানে। তেতিয়ালে এই দুটা পূৰণ কৰিলে আমি x কিউব পালো। তাৰ পিছত এই যে -2 আছে এই -2 x ৰ সৈতে পূৰণ কৰিলে -2 * x হলে -2x। এতিয়া এই x ৰ মানটো ক'ত পাতিবা, য'ত x আছে না তাৰ তলত পাতিব লাগিব। ইয়াত x স্কয়ার আছে, x স্কয়াৰৰ তলত পাতিলে অসুবিধা হ'ব, x য'ত আছে তাত পাতিম। মানে সদৃশ পদৰ পৰা সদৃশ পদ আমি যোগ বা বিয়োগ কৰিম, অসদৃশ পদৰ মাজতো যোগ বিয়োগ নহয় নে। তাৰ পিছতে এতিয়া আমি কি কৰিম ওপৰৰ পৰা তলত বিয়োগ কৰিম, মাইনাস কৰিম। মাইনাস কৰিবলৈ যাওঁতে তোমালোকে চাব লাগিব যে এই মাইনাস চিহ্নটো গোটেই কেটাকে পূৰণ মাইনাস পূৰণ হ'ব। তো ইয়াৰ লগত যদি মাইনাস পূৰণ কৰি দিয়া হয় তেতিয়া x কিউব প্লাস x কিউব মাইনাস তো এইটো কেনসেল যাব হয়নে। এতিয়া যেটো ওপৰৰ সংখ্যাটো থাকে এই ওপৰৰ সংখ্যাটো একে সংখ্যা মানে সেম চিন তলত আহি যাব এনেদৰে। তো ইয়াত যদি ওপৰত প্লাস থাকে তেতিয়ালে প্লাসে দিব লাগিব, মাইনাস থাকিলে মাইনাসে দিব। কিন্তু তলৰ ক্ষেত্ৰত কি হ'ব মাইনাসে মাইনাস যেহেতু বিয়োগ কৰিছো নহয় মাইনাসে আমি দিব লাগিব প্লাস। ওকে এতিয়া এই 2x টো প্লাস বুলি আমি ধৰিম। তো 5x + 2x কিমান হ'ব, দুটাই প্লাসত আছে গতিকে হ'ব 7x আকৌ থাকিব -3। এতিয়া তোমালোকে চোৱা x স্কয়ারে এতিয়া -3x স্কয়াৰ হৰণ কৰিম। ইয়াৰ আগত মাইনাস চিন আছে নহয় গতিকে তোমালোকে ইয়াতো মাইনাস চিন এটা দিব লাগিব। এতিয়া x স্কয়াৰ দুটা কেনসেল হ'ব, থাকিব কিমান -3 নহয় নে। তেতিয়া ইয়াত হ'ব -3x স্কয়াৰ। এতিয়া এই সংখ্যা দুটা -2 আৰু 3 এই দুটা আকৌ পূৰণ হ'ব, 3 × 2 = 6 মাইনাসে প্লাস। ইয়ালৈকে বুজি পালা। এতিয়া মই আগতেও কৈছো যে ওপৰৰ চিনটো কি হ'ব তলত একে চিন তললৈ আহিব, মানে 7x নামি আহিব। যদি মাইনাস থাকে তো মাইনাসে তললৈ নামি আহিব, প্লাস থাকিলে প্লাস চিনটোৱে তলত নামি আহিব। কিন্তু তলৰটো কি হ'ব তলৰটো সলনি হ'ব, মানে ইয়াত মাইনাস এদি গোটেই কেটাক পূৰণ কৰিলে ইয়াত হ'ব মাইনাস, মানে মাইনাসে প্লাসে মাইনাস। এতিয়া দুটা মাইনাস হ'ল নহয় -3 আৰু -6 হ'ল, তেতিয়ালে কিমান হ'ব -9 হ'ব হয়লে। এতিয়া চোৱা এতিয়া x স্কয়ারে 7x - 9 ৰ হৰণ যাবনে না যায়, কাৰণ x স্কয়ার ইয়াত পাৱাৰ 2 আছে, ইয়াত কিমান আছে পাৱাৰ 1 আছে, গতিকে ইয়াক হৰণ যাব কৰিব নোৱাৰি। গতিকে ইয়াত লিখি দিব লাগিব এতেকে ভাগফল = x - 3 আৰু ভাগশেষ কিমান হ'ব, মানে কিমান বাকি থাকিলে 7x - 9 এটো আমাৰ নিৰ্ণয় উত্তৰ।
এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কৰো কোৱেশ্চন নম্বৰ 2 দিয়া আছে ভাজ্য দিয়া আছে x টু পাৱাৰ 4 - 3x স্কয়াৰ + 4x + 5 আৰু ভাজক দিয়া আছে x স্কয়াৰ + 1 - x নহয় এতিয়া আমি এই ভাজকটো অকমান খেলিমেলি হৈ আছে এইটো আমি বনাই লম আমাৰ সুবিধাৰ কাৰণে মানে -x টো তাত পিছত আছে নহয় ইয়াক মই আগত লৈ আনিলো তাৰ পিছত +1 দিলো এতিয়া চোৱা এই ভাজকে আমি এই ভাজ্যক হৰণ কৰিব যাওঁতে প্ৰথমে তোমালোকে চাব লাগিব এই প্ৰথম পদ দুটা ক্লিয়াৰ নে প্ৰথম পদ দুটা চোৱা x স্কয়াৰ x টু দি পাৱাৰ 4 ক হৰণ কৰিব লাগে ইয়াত স্কয়াৰ আছে x টু দি পাৱাৰ 4 আছে মানে কিমান বেছি আছে x স্কয়াৰ বেছি আছে নহয় নে তো x স্কয়াৰ * x স্কয়াৰ হলে হ'ব x টু দি পাৱাৰ 4 বাস এতিয়া -1 * x স্কয়াৰ এই দুটা টার্ম ইয়াৰ লগত এতিয়া পূৰণ হ'ব -1 * x স্কয়াৰ হলে -x³ -x³ তোমালোকে মন কৰিলা নে মন কৰা যে ওপৰত x³ কত হয় নে তাৰ পিছত কি পূৰণ কৰিম 1 * x স্কয়াৰ হলে +x²। এতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ওপৰৰ পৰা তললৈ এতিয়া বিয়োগ কৰিবলৈ যাওঁতে মাইনাসে গুটেই কেটাকে তোমালোক চিনত পূৰণ হ'ব মাইনাস ইনটু প্লাস হলে মাইনাস হ'ল মানে এটা প্লাস হতে এটা মাইনাস দুটা ক্যান্সেল হ'ব এতিয়া সো মাইনাস ইনটু মাইনাস হলে এটো প্লাস বল ধৰা মাইনাস ইনটু প্লাস হলে মাইনাস বল ধৰা এতিয়া মাইনাস x³ আছিল নহয় আমি ধৰিলো প্লাস x³ তো ইয়াত প্লাস x³ বুলি লিখিব যেটো ধৰিছো হেতু তাৰ পিছত -3x² এইটো আকৌ -x² হ'ব বুজি পালা তো 3x² মাইনাস আকৌ -x² হলে -4x² প্লাস 4x plus 5 এতিয়া ওপৰৰ যিকিটা চিন থাকে সেই চিনখিনি খলনি নহয় কেতিয়াও ওপৰৰ পৰা তললৈ আহোতে সেম চিন তললৈ আহে একে চিন তললৈ নামি আহিব মানে প্লাস থাকিলে প্লাস হ'ব মাইনাস থাকিলে মাইনাস হ'ব খলনি কেতিয়া হ'ব যেতিয়া তলত থাকে এতিয়া x² x³ কৰণ কৰা কিবা যাব x বাৰ যাব নহয় নে তো আমি ইয়াত লিখিম x³ -x * x হলে -x² 1 * x হলে x তাৰ পিছত এতিয়া এই মাইনাস চিনটো কি বল ধৰিম আমি প্লাস বল ধৰিম এই প্লাস চিনটো আমি মাইনাস বল ধৰিম প্লাস ধৰিলে -4x² আৰু +x² হলে হ'ব -3x² তাৰ পিছত 4x ৰ পৰা x গলে হ'ব +3x + 5 হয়নে এতিয়া ইয়াত কি চিন আছে মাইনাস চিন আছে গতিকে তোমালোকে মাইনাস চিন দিব লাগিব x² কেনসেল যাব থাকিব 3 মানে 3 বাৰ যাব -3x² -x * -3 হলে মাইনাসে মাইনাসে হ'ব প্লাস x * 3 হলে 3x প্লাস 3x তাৰ পিছত +1 * -3 হলে 3 গুণ 3 -3 এতিয়া কি কৰিম এই চিনটো কো মাইনাস গতিকে এটা প্লাস হত এটা মাইনাস হত দুটা ক্যান্সেল হ'ব এই চিনটো কিয়ত আছে মাইনাস হত আছে ইয়াক আমি প্লাস বল ধৰিম 5 এ 3 এ কিমান হ'ব কোৱেশ্চন নম্বৰ 3 দিয়া আছে p of x = x to the power 4 - 5x + 6 অৰ্থাৎ এটা ভাজ্য আমাক দিয়া আছে আৰু ভাজক দিয়া আছে মানে আমি হৰণ কৰিব লগিয়া সংখ্যাটো দিয়া আছে x - x² অৰ্থাৎ এই সংখ্যাটো ইয়াক আমি এতিয়া হৰণ কৰিম এতিয়া হৰণ কৰিবলৈ আমাৰ সুবিধাৰ কাৰণে কি কৰিলো -x² টো আমি কি কৰিলো আগত আনিলো প্লাস টো আমি কি কৰিলো পিছত কৰিলো এটো আমি হৰণ কৰাৰ সুবিধাৰ কাৰণে কৰিছো এতিয়া x² আগত কি আছে মাইনাস চিন আছে নাই গতিকে ইয়াতো তোমালোকে দিব লাগিব মাইনাস তেতিয়া কি হ'ব মাইনাসে মাইনাসে হ'ব প্লাস কাৰণ x টু দি পাৱাৰ 4 কি এটা প্লাস আছে এতিয়া x² x টু দি পাৱাৰ 4 ক যাব x² টাইম বুজি পালানে তেতিয়া আমি লিখিম মাইনাসে মাইনাসে প্লাস x to the power 4 only minus x² minus plus 2 x to the power 4 minus 5x plus 6 question number 3 সোয়া 3 দিয়া আছে p of x = x to the power 4 minus 5x plus 6 অর্থাৎ আমাক দিয়া আছে ভাজ্য আৰু ভাজক দিয়া আছে 2 minus x² এতিয়া সোয়া x² কিয় আছে পিছত আছে
এতিয়া আমি ইয়াত কি কৰিম ইয়াত আগত লিখিম মানে -x² আৰু +2 বুলি লিখিম এনেদৰে -x² + 2 হলে এতিয়া আমি কি কৰিম এই x² এ x টু দি পাৱাৰ হৰণ কৰিম কিন্তু x² আগত কি আছে মাইনাস চিহ্নটো আছে গতিকে মাইনাস চিহ্নটো উঠাবলৈ আমি ইয়াত এটা আকৌ মাইনাস পূৰণ কৰি দিব লাগিব তাত হ'ব মাইনাসে মাইনাসে হ'ব প্লাস বুজি পালা তো x টু দি পাৱাৰ 4 হ'ব এটা কেইবাৰ যাব x² x² হলে x টু দি পাৱাৰ 4 মাইনাসে মাইনাসে হলে হ'ব প্লাস এতিয়া এই সংখ্যা দুটা পূৰণ কৰা এই দুটাই হ'ব ইনটু 2 ইনটু x² হলে -2x² হয়নে প্লাসে মাইনাসে হ'ব -2x²। এতিয়া আমি বিয়োগ কৰিম বিয়োগৰ ক্ষেত্ৰত কি হ'ব তলৰ চিহ্নখিনি পৰিৱৰ্তন হ'ব তো এটো হ'ব মাইনাস যেটো প্লাস আৰু মাইনাস দুটা কেনসেল হ'ব তো মাইনাস আছিলে এটো হ'ব প্লাস তো আমি লিখিব পাৰিম 2x² তো 5x বেলেগকে নামি আহিব এই দুটা যোগ বিয়োগ নহব কেলে নহব সদৃশ পদ নহয় মানে পদৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সদৃশ পদ হলেহে যোগ বিয়োগ হ'ব কিন্তু পূৰণ হৰত হৈ যাব এতিয়া চোৱা তাৰপিছত -5x কাৰণ ওপৰৰ পৰা নামি আহোতে একে চিন নামি আহিব +6 এতিয়া 2x² আৰু x² একেবাৰে যাব ইয়াৰ মাইনাস আছে গতিকে মাইনাস এটা দিব লাগিব তেতিয়া হ'ব 2x² প্লাসে মাইনাসে মাইনাস 2 2 4 মানে -4 হ'ব twice x² দুবাৰ গল 2 into x² হলে 2x² প্লাসে মাইনাসে -2 2 কিমান 4 মানে আমি কিমান -5x ইয়াত তোমালোকে প্লাস বল ধৰা প্লাস ধরলে হ'ব +10 মানে এটা যাবনি হৰণ x² এ 5x +10 না যায় গতিকে আমি লিখিব লাগিব এটাকে ভাগফল ইকুয়াল টু -x² - 2 ভাগশেষ মানে বাকি ভাগশেষ -5x + 10 হলে কোয়েশ্চন নাম্বার 4 ত দিয়া আছে p of x equal to 2x to the power 4 plus 3x cube minus twice x square minus 9x minus 12 আৰু gx মানে ভাজক দিয়া আছে x square minus 3 তো আমি হৰণ কৰোঁ x square minus 3 এই বহুপদটো আমি হৰণ কৰিব লাগে হৰণৰ ক্ষেত্ৰত আমি আগতে কৈছোৱে যে প্ৰথম পদক হৰণ কৰিব লাগিব প্ৰথম স্টেপ এতিয়া সো x square এ 2x to the power 4 হৰণ কৰিম তো কিবা যাব 2x square কাৰণ এই দুটা এটা পূরণ করা 2 into x² হলে 2x² into x² হলে x to the power 4 তো হ'ব 2x to the power 4 তাৰ পিছত এই পদটোৱে ইয়াত কৰিব পূৰণ -3 into 2 3 2 6 x² তো -6x² হয়নে এতিয়া আমি ইয়াত কেলে লিখা নাই কাৰণ এটো x² মানে সদৃশ ন তো x² ঠাইতে লিখিম কি থাকিলে ওপৰৰ পৰা তললৈ আহোতে চিন একে হৈ আহিব তলৰ চিনটো আমি কি কৰিম চেঞ্জ কৰিম মানে মাইনাস এটা পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস এটা +6x² - 2x² কিমান হ'ব +4x² - 9x - 12 এতিয়া x² 3x কিউব কিমান যাব +3x পাৰ যাব 3x * x² হলে 3x to the power মানে x কিউব হ'ব তেতিয়া হলে 3x কিউব লিখিম -3 into 3x হলে 3 3 9 9 into x হলে 9x minus of 9x তো -9x হলে এটো কিমান হ'ব +9x হ'ব এই দুটা কি হ'ব ক্যান্সেল হ'ব তোমালে কাটি দেখব না লাগে মই দেখাই দিছো ক্যান্সেল হ'ব যেনেকে ইয়াত ক্যান্সেল হৈছে এনেকে মানে ওপৰৰ পৰা তললৈ নামি হওঁতে হ'ব 4x² ইয়াতো ক্যান্সেল হৈছে এনেকে ওপৰৰ পৰা নামি আহোতে কি হ'ব -12 নামি x² 4x² কেবাৰ যাব +4 বাৰ যাব মানে 4 into x² হলে 4x² -3 into 4 হলে 3 গুণ 12 মাইনাস অফ না তো মাইনাস অফ 12 লিখা তো প্লাস লিখিম এই দুটা ক্যান্সেল হৈ গল মানে ইয়াত মাইনাস আছিল প্লাস আৰু মাইনাস দুটা নাই কিয়া ইয়াত থাকিব প্লাস তো প্লাস আৰু মাইনাস নাই কিয়া কিমান থাকিব 0 হ'ব এতেকে ভাগফল কিমান পালো 2x² +
3x plus 4 আৰু ভাগ শেষ পালো 0 Question number 5 দিয়া আছে x cube plus 1a x to the power 6 plus 3x square plus 10 কৰিব লাগে হৰণ এতিয়া চোৱা হৰণৰ ক্ষেত্ৰত আমি কি পাওঁ যে প্ৰথম সংখ্যাটোৰে এই প্ৰথম সংখ্যাটোক আমি হৰণ কৰিম তো x cube x to the power 6 ক কেইবাৰ যাব মানে কেইবাৰ যাব বুলি কলা x cube বাৰ যাব কাৰণ 3 plus 3 হলে কিমান হ'ব 6 হ'ব তেতিয়া লিখিম আমি x to the power 6 1 into x cube হলে কিমান পাম x cube হলে এতিয়া তলৰ চিনটো কি হ'ব বুলি কলো মাইনাস হ'ব প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব কাৰণ মাইনাস এটা পূৰণ কৰি আছে গুটেই কেটা এতিয়া লিখিম মাইনাস x cube তললৈ আমি আহিব প্লাস 3x স্কয়ার প্লাস 10 এই দুটা পদ কিয় যোগ হোৱা নাই কাৰণ অসদৃশ পদ সদৃশ নহয় একে নহয় বেলেগ বেলেগ হলে যোগ বিয়োগ নহব ইয়াৰ কি আছে মাইনাস আছে গতিকে মাইনাস দিয়া x cube কেবা যাব 1 এবাৰ যাব তেতিয়া যাব x cube 1 into 1 1 1 যা 1 minus 1 minus হলে আমি কি বুলি লিখিম প্লাস বুলি লিখিম তেতিয়া হলে 3x square plus 11 11 হৰণ যাবনে x cube 3x square যাবনে না যায় এটাকে ভাগফলটো কিমান পালো x cube minus 1 ভাগ শেষ পালো 3x square plus 11 Question number 6 what p of x দিয়া আছে x 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 আৰু ভাজক দিয়া আছে x cube plus 2 এতিয়া আমি হৰণ কৰিম হৰণৰ ক্ষেত্ৰত সাধাৰণ ৰুলটো হ'ল যে প্ৰথম সংখ্যাটোৱে প্ৰথমক হৰণ কৰিম তাৰ পিছত পূৰণ কৰিম এতিয়া x cube 2x to the power 5 কেবাৰ যাব 2x square বাৰ যাব তেতিয়া লিখিব পাৰো 2x to the power 5 এতিয়া 2x square পূৰণ হ'ব 2 2 4x square plus 4x square এতিয়া x square পাইছিলো গতিকে x square গৈ তলতে লিখিম এটো মাইনাস বুলি লিখিম নহয় তো দুইটা কি হ'ব ক্যান্সেল হৈ যাব এতিয়া সোৱা তললৈ নামি আহোতে কি হ'ব মাইনাস প্লাস ইনটু তললৈ একে নামি আহিব 7x cube minus 10x plus 11 তো ইয়াৰ আগত কি আছে মাইনাস গতিকে মাইনাস দিয়া x to the power 4 আছে না তো কিবাৰ যাব x cube 5x to the power 4 1 এ 5 5 বাৰ যাব x হ'ব কাৰণ x cube আৰু x হলে x to the power 4 তো minus 5x into x cube হলে minus 5x to the power 4 প্লাস এ মাইনাস হল 2 5 গুণ 10 into x কিমান হ'ব minus 10x হ'ব তলৰ পৰা নামি আহোতে 7x cube তাৰ পিছত প্লাস 11 এটো প্লাস হল নহয় তো দুটা কি হ'ব ক্যান্সেল হ'ব তাৰ পিছত x cube 7x cube প্লাস 7 টাইম যাব এদিকে আমি লিখিব পাৰো 7x cube 2 7 দুগুণ 14 প্লাস 14 এত মাইনাস দিম আমি মাইনাস দিলে কিমান হ'ব 14 ৰ পৰা যদি 11 মাইনাস কৰি দিয়া হয় তেতিয়া থাকিব মাইনাস 3 থাকিব এটাকে ভাগফল পালো 2x square minus 5x plus 7 আৰু ভাগকে কিমান পালো minus 3 তো কোৱেশ্চন নম্বৰ 1 আমি হৰণখিনি কৰিলো কেনেকুৱা পালা কমেন্টত জনাবা লগ পাম নেক্সট ভিডিঅত